নমস্কাৰ জ্যোতিষৰ পৰামৰ্শলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি প্ৰায়ে দেখোঁ আমাৰ কিছুমান কাম এনেকুৱা কাম যিবোৰ সফল হ'ব বুলি আমি ভাবোঁ, কামবোৰ সিদ্ধি হ'ব বুলি ভাবোঁ, কিন্তু শেষত গৈ পেলাই সিদ্ধি নহয়গে। কামবোৰ আধাতে ৰৈ যায় বা নানা অসুবিধাৰ সন্মুখীন হয়, সময়তকৈ বহুত ডিলে হৈ যায়। ইয়াৰ কাৰণবোৰ মূলতঃ গ্ৰহ নক্ষত্ৰ আছেই, তাৰ উপৰি আমি শুভ সময়ত নকৰাটো এটা কাৰণ। শাস্ত্ৰত কৈছে যে যিবোৰ কাম আমি শুভ মুহূৰ্তত কৰিব লাগে, সেই শুভ মুহূৰ্তত যদি আমি নকৰোঁ, তাৰ ফল প্ৰাপ্তি নহয় বা ফল প্ৰাপ্তি হ'লেও শুভ ফল প্ৰাপ্তি নহয়, নানা অমংগল দেখা যায়। বিশেষকৈ আমি যেতিয়া ইণ্টাৰভিউ দিবলৈ যাওঁ, ল'ৰা ছোৱালীক এডমিশ্যন দিবলৈ যাওঁ, গাড়ী ঘৰ মাটি আদি কিনো, কোৰ্ট কাছাৰীৰ সমস্যাৰ মোকাবিলা কৰিবলৈ যাওঁ, বিবাহৰ সময় চাওঁ, গৃহপ্ৰৱেশৰ কথা আহোঁ, নামাকৰণৰ কথা আহে, বিদ্যাৰম্ভ কথা আহে, কৰ্ণভেদনৰ কথা আহে বা উপনয়নৰ কথা আহে, তেতিয়া আমি সদায় শুভ মুহূৰ্ত চাই পেলাইহে কামখিনি কৰোঁ। শুভ মুহূৰ্ত চাই পেলাই যদি আমি কামখিনি নকৰোঁ, লাষ্টত নানা অমংগলে দেখা দিয়ে। এক শ্ৰেণীৰ মানুহ আছে, বিশেষকৈ ৰাজস্থান, গুজৰাট আদিত, কাৰণ মোৰ গুৰু বাহিৰৰ উত্তৰ প্ৰদেশৰ, গতিকে সেই মানুহখিনিয়ে সদায় মই এটা কথা চাওঁ যে দৈনিক শুভ সময় চাইহে শুভ কামবোৰ আৰম্ভ কৰে। এতিয়া এই যে আমি শুভ মুহূৰ্তৰ কাৰণে বাট চাওঁ বা শুভ কামবোৰ কৰোঁ, সেইখিনি কাৰণে আমি ভাল মুহূৰ্তখিনি চাবৰ কাৰণে আমি কেনেকৈ চাম? আমি ভাল মুহূৰ্তখিনি আমি সেইটোক কোৱা হয় পঞ্চাং চোৱা হয়, দৈনিক পঞ্চাং চোৱা হয়। শাস্ত্ৰত কৈছে পঞ্চাং চোৱাটো এটা শুভ কাম। এটা পঞ্চাংটো চোৱাৰ উপৰিও আমি মুহূৰ্ত চাওঁ, চৌঘৰীয়া চাওঁ, হুৰা চাওঁ, দিনটোত প্ৰতিটো গ্ৰহৰ হুৰা আহে, লগ্ন চাওঁ, লগ্নও তিনি প্ৰকাৰৰ লগ্ন থাকে, ধৰক স্থিৰ লগ্ন, দ্বিস্বাভাৱিক লগ্ন বা স্বৰ লগ্ন, সকলোবোৰ চাই পেলাইহে শুভ কাম এটা আৰম্ভ কৰা যায়। আৰু ইয়াৰ উপৰিও আপোনাৰ পঞ্চক বা ভদ্ৰাত শুভ কাম কেতিয়াও কৰা নহয়, তাৰ ফল আমি শুভ নাপাওঁ যদি কৰোঁ। এতিয়া যেতিয়া আমি পঞ্চাংটো চাওঁ, পঞ্চাং মানে কি? 5টা বস্তু মিলি পেলাই হোৱাৰ কাৰণে সংস্কৃতত সেইটো পঞ্চাং বুলি কোৱা হয়। তিথি বাৰ নক্ষত্ৰ যোগ আৰু কৰণ। মই লাহে লাহে কথাখিনি আপোনাৰ লগত ভিডিঅ'ত কথাখিনি কৈ যাম। আজি পঞ্চাঙৰ প্ৰথমটো কথা মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। পঞ্চাঙৰ প্ৰথমটো হৈ গ'ল তিথি আৰু বাৰ, তৃতীয়টো নক্ষত্ৰ, তিথি বাৰ নক্ষত্ৰ, যোগ আৰু কৰণ। কৰণটো হৈ গ'ল আপোনাৰ তিথিৰ আধাৰ যিটো ডিগ্ৰী 6 ডিগ্ৰী পৰে, সেইটো 12 ডিগ্ৰীত এটা তিথি হয়। আৰু যোগটো হৈ গ'ল আপোনাৰ বাৰ আৰু নক্ষত্ৰ মিলি পেলাই যোগটো হয়। এতিয়া প্ৰথমতে আমি সেই কথাখিনি জানিবলৈ আজি আমি তিথি আৰু তিথিৰ প্ৰকাৰকেইটা আমি আপোনাক ক'ম। তিথি 5 প্ৰকাৰ আছে: নন্দা, ভদ্ৰা, জয়া, ৰিক্তা আৰু পূৰ্ণা। সেইটো সকলোৱে আমি জানো। নন্দা তিথিটো প্ৰথমা, ষষ্ঠী আৰু একাদশী তিথি, ভদ্ৰা দ্বিতীয়, সপ্তমী আৰু দ্বাদশী তিথি, জয়া
তৃতীয়া, অষ্টমী আৰু ত্ৰয়োদশী তিথি, ৰিক্তা, চতুৰ্থী, নৱমী আৰু চতুৰ্দশী তিথি, পূৰ্ণা, পঞ্চমী, দশমী, পূৰ্ণিমা বা অমাৱস্যা তিথি। এতিয়া এই যে তিথিকেইটা কৈছোঁ, এই তিথিকেইটাৰ এজন এজন অধিপতি দেৱতাও আছে। নন্দাৰ যিটো 1 নম্বৰ তিথি, 6 নম্বৰ তিথি আৰু 11 নম্বৰ তিথি, তাৰ অধিপতি হৈ গ'ল শুক্ৰদেৱ। নন্দা মানে সেই তিথিত আপুনি যেতিয়া কাম আৰম্ভ কৰিব, আনন্দ দিব, সেইকাৰণে নন্দা বুলি কোৱা হয়। তাৰ অধিপতি শুক্ৰ। ভদ্ৰা আপোনাৰ 2 নম্বৰ তিথি, 7 নম্বৰ তিথি আৰু 12 নম্বৰ তিথি, গতিকে তাৰ অধিপতি বুধদেৱ। ভদ্ৰা তিথিত বুধৰ পৰা যিখিনি আমি বিদ্যা আৰম্ভ, বুদ্ধিৰ লগত জড়িত কামখিনি চাওঁ। জয়া তিথিটো, জয়া মানে বিজয়, বিজয়ৰ পৰা জয়া আহিছে। তৃতীয় তিথিটো অষ্টমী তিথি, অষ্টম তিথিটো আৰু ত্ৰয়োদশী তিথি, তাৰ অধিপতি মংগল। ৰিক্তা তিথিত কোনো শুভ কাম কৰা নহয়, তাৰ অধিপতি শনিদেৱ। চতুৰ্থী, নৱমী আৰু চতুৰ্দশীত এই গীতা তিথিত কেতিয়াও শুভ কাম কৰা নহয়। ৰিক্তা মানে খালী তিথি। আৰু পূৰ্ণা তিথিটো সকলোতকৈ ভাল তিথি, তাৰ অধিপতি হৈ গ'ল বৃহস্পতি। পঞ্চমী, দশমী আৰু পূৰ্ণিমা তিথিটো। গতিকে এই তিথিকেইটা উপৰিও আমি প্ৰতিটো তিথিৰে এজন এজন অধিপতি আছে, সেই অধিপতিকেইটাও জানি লওঁ। প্ৰথম তিথিটোৰ অধিপতি হৈ গ'ল, প্ৰথমা তিথিৰ অধিপতি হৈ গ'ল অগ্নিদেৱ। দ্বিতীয় তিথিৰ অধিপতি হৈ গ'ল ব্ৰহ্মাদেৱ। তৃতীয় তিথিৰ অধিপতি হৈ গ'ল গৌৰী। চতুৰ্থ তিথিৰ অধিপতি হৈ গ'ল শ্ৰী গণেশ। পঞ্চমী তিথিৰ অধিপতি হৈ গ'ল নাগদেৱ। ষষ্ঠী তিথিৰ অধিপতি হৈ গ'ল কাৰ্তিকদেৱ। সপ্তমী তিথিৰ অধিপতি হৈ গ'ল সূৰ্যদেৱ। অষ্টমী তিথিৰ অধিপতি হৈ গ'ল শিৱ। নৱমী তিথিৰ অধিপতি হৈ গ'ল মা দুৰ্গা। দশমী তিথিৰ অধিপতি হৈ গ'ল যম। একাদশী তিথিৰ অধিপতি হৈ গ'ল বিশ্বদেৱ। দ্বাদশী তিথিৰ অধিপতি হৈ গ'ল শ্ৰীহৰি। ত্ৰয়োদশী তিথিৰ অধিপতি হৈ গ'ল কামদেৱ। চতুৰ্দশী অধিপতি হৈ গ'ল শিৱ বাবা। আৰু পূৰ্ণিমা আৰু অমাৱস্যা, তাৰ অধিপতি গ'ল সখী, অৰ্থাৎ চন্দ্ৰমা। এতিয়া এই যিকেইটা তিথি আছে, সেই তিথিকেইটাৰ লগত বাৰখিনি লগ হৈ পেলাই, তিথি আৰু বাৰ লগ হৈ পেলাই সিদ্ধিযোগ হয়। নিৰ্দিষ্ট বাৰত নিৰ্দিষ্ট তিথি পৰিলে সেইটো সিদ্ধিযোগ হয়। সিদ্ধিও 3 প্ৰকাৰৰ সিদ্ধি আছে। সিদ্ধি, সবাৰ্থ সিদ্ধি আৰু অমৃত সিদ্ধি। সিদ্ধিযুগটো ভাল, সবাৰ্থ সিদ্ধিযুগটো তাত ভাল, আৰু অমৃত সিদ্ধিযুগত যেতিয়া আমি কোনো কাম কৰোঁ সি অমৃতৰ নিচিনা ফল দিয়ে, আমি ফলপ্ৰাপ্তি হ'বই, এইটো অতিকেই ভাল। গতিকে মই লাহে লাহে ভিডিঅ'টোত কথাখিনি আপোনালোকক আৰম্ভ কৰিম, কাৰণ আপোনালোকে তেতিয়া পঞ্চাংটো, অৰ্থাৎ কোন সময়ত শুভ কাম কৰিব পাৰিব, সেই কথাকেইটা আপোনালোকে নিজেই জানি ল'ব পাৰিব। নেক্সট ভিডিঅ'টোত মই আপোনালোকক কিছুমান তিথিত বৰ্জিত আছে, সেই বৰ্জিত তিথিখিনিৰ কথা ক'ম। আপোনালোকে ভিডিঅ'টো নেক্সট ভিডিঅ'টোলৈ অপেক্ষা কৰিব। ধন্যবাদ।